অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 ডিচেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত চৰকাৰী ঘৰ অৰুণোদয় আঁচনি PM কিষাণ আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, বহুখিনি খবৰ একেলগে চাব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। PMAYত অন্তৰ্ভুক্ত হৈছে বহু ভুৱা হিতাধিকাৰী। চৰকাৰী ঘৰৰ লিষ্টত ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে কৰ্তন কৰা হ'ব। কেঁচা ঘৰৰ নামত বহুতে দিছে গঁৰালৰ ফটো। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেঁচা ঘৰৰ নামত বহুতে গোহালিৰ ফটো ইতিমধ্যে চৰকাৰী অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে আৰু দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। চৰকাৰী পকী ঘৰৰ তালিকাত ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি এটা নতুন তালিকা প্ৰস্তুত কৰা হ'ব। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। যাৰ কেঁচা ঘৰ আছে সেইসকল হিতাধিকাৰীয়েহে পকী ঘৰ পাব বুলি ঘোষণা কৰা হৈছে। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিখু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে আহ্বান জনাইছে গাঁও পঞ্চায়তক যাতে চৰকাৰী ঘৰৰ এটা শুদ্ধ তালিকা প্ৰস্তুত কৰে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে দুৰ্নীতি কৰি আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ, এই কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই। যদি আপুনি এতিয়া কেঁচা ঘৰত আছে বা আপোনাৰ কেঁচা ঘৰ আছে তেনেহ'লে আপোনাৰ চিন্তা কৰিব নালাগে। কেঁচা ঘৰ থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰী পকী ঘৰ পাব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছে। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ ঘৰ। 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। কেঁচা ঘৰৰ ভুল তথ্য যিসকলে দিছে সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো জুবিন গাৰ্গক লৈ আহিছে যে জুবিন গাৰ্গৰ ঘটনা আছিল পৰিকল্পিত। 10 ডিচেম্বৰৰ পূৰ্বেই SITয়ে দাখিল কৰিব চাৰ্জশ্বীট। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 10 ডিচেম্বৰৰ পূৰ্বেই চাৰ্জশ্বীট পূৰ্বেই 10 ডিচেম্বৰৰ পূৰ্বেই দাখিল কৰিব চাৰ্জশ্বীট SITয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে অহা সপ্তাহত জনোৱা হ'ব চাৰ্জশ্বীট দাখিলৰ দিন। জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সকলো ফালৰ পৰা চৰকাৰ প্ৰস্তুত হৈছে। জুবিন গাৰ্গৰ ঘটনা আছিল পৰিকল্পিত। পৰিকল্পিত হত্যা আছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সেইকাৰণে 10 ডিচেম্বৰৰ পূৰ্বেই SITয়ে দাখিল কৰিব চাৰ্জশ্বীট আৰু সকলো ফালৰ পৰা চৰকাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। চাৰ্জশ্বীট দাখিলৰ কাৰণে চৰকাৰ প্ৰস্তুত হৈছে। 10 ডিচেম্বৰৰ আগতেই চাৰ্জশ্বীট দাখিল কৰিব SITয়ে। আৰক্ষীয়ে সাজু কৰিছে বিজ্ঞানসন্মত চাৰ্জশ্বীট। সকলো ফালৰ পৰা প্ৰস্তুত হৈ আছে চৰকাৰ আৰু 10 ডিচেম্বৰৰ পূৰ্বেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ SITয়ে প্ৰতিবেদন দাখিল কৰিব। জুবিন গাৰ্গৰ ঘটনা আছিল এক পৰিকল্পিত। 10 ডিচেম্বৰৰ পূৰ্বেই SITয়ে দাখিল কৰিব চাৰ্জশ্বীট। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। নামৰূপত এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 11,000 কোটি টকা ব্যয়েৰে
নামৰূপত স্থাপন হ'ব এই প্ৰকল্প। বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ যি টাৰ্মিনেল আছে সেই টাৰ্মিনেল উদ্বোধন কৰিব। বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে নামৰূপত এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৰাকীয়ে আৰু 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 12 ডিচেম্বৰত BTCত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আজিৰ পৰা মুকলি হ'ল মহিলা উদ্যমিতা আঁচনিৰ ধন। 12 ডিচেম্বৰ তাৰ ডেটটো আপোনালোকে মনত ৰাখিব। BTCত 12 ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি গৈছে যে 12 ডিচেম্বৰত BTCত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আজিৰ পৰা মুকলি হ'ব মহিলা উদ্যমিতা আঁচনিৰ ধন। 12 ডিচেম্বৰৰ পৰা BTCৰ মহিলাৰ একাউণ্টত 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন সোমাব। BTCৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন। BTCৰ প্ৰতিগৰাকী মহিলাই যিসকলে নেকি অৰুণোদয় আঁচনি পাব সেইসকলে 12 ডিচেম্বৰৰ পৰা 1250 টকাকৈ বেংকৰ একাউণ্টত পাব। আজিৰে পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন। আজিৰে পৰা মহিলা উদ্যমিতা যি আঁচনি আছে সেই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ যি চেক আছে সেই 10,000 টকাৰ চেকৰ ধন ইতিমধ্যে বিতৰণৰ কাম আৰম্ভ হৈছে। নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব BTCত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন। 1250 টকাকৈ 12 ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন BTCৰ মহিলাসকলে পাবলৈ সক্ষম হ'ব। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছো মহিলা উদ্যমিতা আঁচনিক লৈ এক গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি তামোলপুৰৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ শুভাৰম্ভ কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অনুষ্ঠানত সমষ্টিটোৰ 35,199 গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। 4 ডিচেম্বৰত অসম চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত তামোলপুৰ বিধানসভাৰ সমষ্টিত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰাৰম্ভিক পুঁজিৰ যি 10,000 টকা আছে সেই 10,000 টকাৰ চেক বিতৰণ কৰে তামোলপুৰত 4 ডিচেম্বৰ তাৰিখে। আৰু সেই তামোলপুৰৰ যি সমষ্টি আছে সেই সমষ্টিটোত 35,199 গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। আপুনি এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই চেক পাইছেনে নাই বা আপোনাৰ সমষ্টিত কেতিয়া পাব আপুনি কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথম কিস্তিৰ 10,000 টকা পাইছে সেইসকলক দ্বিতীয় কিস্তিৰো যি 25,000 টকা আছে সেই 25,000 টকাও অতি সোনকালে দিয়া হ'ব। সেই খবৰসমূহ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই কোনো ধৰণৰ নতুন খবৰ আহে মই এইটো চেনেলত আপোনালোকক দিবলৈ চেষ্টা কৰিম। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত পালেহি পুটিন, ৱেলকাম পুটিন। ভাৰতত উপস্থিত হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। কাইলৈ চৰকাৰী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিলিত হ'ব পুটিন। ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতেই পুটিনে উদ্বোধন কৰিব RT ইণ্ডিয়া নামৰ চেনেলটো। ৰাছিয়া টুডেৰ ভাৰতত হ'ব নতুন সংস্কৰণ। ইয়াৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব পুটিনে। ভাৰত ৰাছিয়াৰ বাণিজ্যিক ফৰামতো অংশগ্ৰহণ কৰিব। ৰাজঘাটত গৈ মহাত্মা গান্ধীকো জনাব শ্ৰদ্ধাঞ্জলি। ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো উচ্ছেদক লৈ আহিছে যে মধ্য অসমত চলিব ধাৰাবাহিক উচ্ছেদ দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন সামগুৰি ৰাজহ চক্ৰৰ ভকত গাঁৱত কাইলৈ চলিব বৃহৎ উচ্ছেদ অভিযান সামগুৰি ৰাজহ চক্ৰৰ ভকত গাঁৱত 5 ডিসেম্বৰ তাৰিখত অৰ্থাৎ আজি চলিব বৃহৎ উচ্ছেদ অভিযান বেলুগুৰি কছাৰী গাঁৱৰ মুঠ 389 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান সরকারি মাটি দখল কৰি নিৰ্মাণ কৰা হৈছিল মছজিদ বাসগৃহ শ পৰিয়াললৈ উচ্ছেদৰ জাননী নগাঁও জিলা প্ৰশাসনৰ 5 ডিসেম্বৰ তাৰিখে নগাঁও জিলাত চলিব দ্বিতীয়টো উচ্ছেদ অভিযান ভূমি বেদখলকাৰী পৰিয়াললৈ দ্বিতীয়টো জাননী প্ৰশাসনৰ অনাগত এমাহলৈ মধ্য অসমত চলি থাকিব উচ্ছেদ অভিযান মধ্য অসমত ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান ভকত গাঁৱৰ পিছত বেলুগুৰি গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত চলিব উচ্ছেদ অভিযান নগৰ মুঠ 4টা স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান বেলুগুৰি কছাৰী গাঁৱৰ মুঠ 389 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান দিব বিচাৰিছো পিএম কিষাণৰ 22 নং কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ বহুতে এই বিষয়ে জানিব বিচাৰে গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰলি জনাই দিব বিচাৰিছো যে পিএম কিষাণৰ যে 22 নং কিস্তি আছে হে 22 নং কিস্তি 21 নং কিস্তি পোৱা সকলো হিতাধিকাৰীয়ে 22 নং কিস্তি পাব যেহেতু 21 নং কিস্তি আপোনালোকে পাইছিলে তাৰ মানে আপোনালোকৰ এই কেৱাইসি লেণ্ড চেনিং সকলো ঠিক আছে গতিকে আপোনালোকে 22 নং কিস্তি পাবলৈ সক্ষম হ'ব আৰু 22 নং কিস্তি 2026 চনৰ প্ৰথমতে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ মানে জানুৱাৰী মাহতে আপোনালোকে 22 নং কিস্তিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াত হয়তো আপোনালোকে দেখা পাইছে এটা এক্সপেক্টেড টাইমলাইন দেখা পাইছে পেমেন্ট টাইমলাইন আৰু ইয়াত উল্লেখ কৰা হৈছে যে 2026 চনৰ আৰ্লি অৰ্থাৎ প্ৰথমতে পিএম কিষাণৰ যি 22 নং কিস্তি আছে এই 22 নং কিস্তি টকা দিয়া হ'ব আৰু 21 নং কিস্তি টকাটো 19 নৱেম্বৰত দিয়া হৈছিল ইয়াত উল্লেখ কৰা হৈছে আৰু 20 নং কিস্তিটো 2 আগষ্ট তাৰিখে দিয়া হৈছিল আৰু আপোনালোকৰ যি টকা আছে 19 নং কিস্তিৰ যি টকা আছে সেই 19 নং কিস্তি টকাটো 24 ফেব্ৰুৱাৰী তাৰিখে দিয়া হৈছিল কোন কিস্তি টকা কেতিয়া দিয়া হৈছিল ফেব্ৰুৱাৰী মাহৰ পাছত আগষ্ট মাহত দিয়া হৈছিল আগষ্ট মাহৰ পাছত নৱেম্বৰ মাহত দিয়া হৈছিল আৰু নৱেম্বৰ মাহৰ পাছত 2026 চনতহে আপোনালোকে 22 নং কিস্তি টকা পাবলৈ সক্ষম হ'ব আৰু এই খবৰ ইতিমধ্যে গুগলত প্ৰকাশ পাইছে যদি আপোনালোকে চাব বিচাৰে আপোনালোকে সাৰ্চ কৰি চাব পাৰে 2026 চনত আপোনালোকে 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে যাতে বহুখিনি খবৰ একেলগে এটা ভিডিঅ'ত চাব পাৰে এটা শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰ সদায় এইটো চেনেলত আপোনালোকে পাই থাকিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট